নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ ৰিজাল্ট আচলতে লাষ্ট উইক অফ এপ্ৰিল বুলি দেখাই আছে। এতিয়ালৈকে মই যিমানকেইটা চাইছোঁ ৱেবছাইটত কিছুমানতো দি থোৱা আছে লাষ্ট উইক অফ এপ্ৰিল বুলি দি থোৱা আছে বহুতকেইটাতে। আৰু আপোনালোকে এইটোৰ পৰা এটা এক্সপেক্ট কৰিব পাৰে 30 এপ্ৰিল 30 তাৰিখে আপোনালোকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা খুবেই বেছি। শিক্ষামন্ত্ৰীয়ে অলৰেডি কথাটো কৈছেই। শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে তেওঁ কৈছে যে লাষ্ট উইক এই মাহৰ লাষ্টত এপ্ৰিল মাহৰ লাষ্টত নাইবা মে' মাহৰ 5 তাৰিখলৈকে তেওঁ ডেট দিছে। 5 মে' ভিতৰত ৰিজাল্ট মুকলি হৈ যাব বুলি তেওঁ কৈছিলে। আপোনালোকে যদি গুগলত ছাৰ্চ কৰি চাই আপোনালোকে দেখিব ইয়াতে আপোনালোকে এক্সপেক্টেড 30 এপ্ৰিল বুলিয়ে আছে এতিয়ালৈকে। মই চেক কৰি আছোঁ। চ' আপোনালোকক সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আৰু ইয়াতে যদি চাই তেতিয়াহ'লে বেলেগ বেলেগ ৱেবছাইটত বেলেগ বেলেগকৈ দেখাই আছে। ইয়াতে 30 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়াৰ সম্ভাৱনা খুবেই বেছি হয়। টিউজডে হ'ব 30 এপ্ৰিল। চ' চাওঁ কি হয় আৰু নতুন কি আপডেট আহে। আৰু আপোনালোকে যদি এইটো ৱেবছাইটত চাই তেতিয়াহ'লে এইটোতো আচলতে ৰিজাল্ট মুকলি হয়। এইটো ৱেবছাইটত লিখা আছে লাষ্ট উইক অফ এপ্ৰিল 2024। ইয়াতে লাষ্ট উইক বুলি দিয়া আছে। চ' এইটোলৈ যদি চাওঁ তেতিয়াহ'লে ভালেমানকেইটা ৱেবছাইটতো তেনেকৈ দি থোৱা আছে লাষ্ট উইক অফ এপ্ৰিল এক্সপেক্ট 30 বুলিও কিছুমানত দিয়া আছে। চ' সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দেখাই দিলোঁ সকলোখিনি। আৰু আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।